পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি। আমাৰ দৰ্শক শ্ৰোতাসকললৈ প্ৰভু যীশুখ্ৰীষ্টৰ মহান নামত উষ্ম আদৰণি জনাইছোঁ। এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছোঁ। আমাৰ এই ভক্তিবচন অনুষ্ঠানটি হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনেই আমি ইয়াত অধ্যয়ন কৰিম। মাজে মাজে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ পৰা আৰু মাজে মাজে নতুন নিয়ম খণ্ডৰ পৰা একোখনকৈ পুস্তক আমি অধ্যয়নৰ বাবে হাতত ল'ম আৰু পুস্তকখন এফালৰ পৰা পঢ়ি তাৰ ওপৰত অতি সহজ সৰলভাৱে আমি ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম। প্ৰিয় শ্ৰোতা দৰ্শক, আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথমখন পুস্তক অৰ্থাৎ মথিয়ে লিখা শুভবাৰ্তা পুস্তকখনৰ অধ্যয়ন আৰম্ভ কৰি আছোঁ। যোৱা অনুষ্ঠানত আমি এই মথিয়ে লিখা শুভবাৰ্তা পুস্তকৰ 8 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত আমি মথিয়ে লিখা শুভবাৰ্তাৰ 8 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদৰ পৰা 9 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদলৈকে চাব খুজিছোঁ। এই পৰ্বতত দিয়া উপদেশৰ যোগেৰে প্ৰভু যীশুৱে তেওঁৰ শিষ্যসকলৰ বাবে এটা নৈতিক মানদণ্ড স্থাপন কৰি এটা সুস্পষ্ট লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী কেনেকুৱা হোৱা উচিত তাৰ মাপকাঠি এই পৰ্বতত দিয়া উপদেশবোৰেই। মথিয়ে লিখা শুভবাৰ্তাই যীশুখ্ৰীষ্টক ৰজা হিচাপে উপস্থাপন কৰিছে আৰু তেওঁ যে ৰজা সেই কথাটো মনত ৰাখিলে এই পুস্তকখন আমি ভালদৰে বুজি পাব পাৰোঁ। তেওঁ জন্মিছিল ৰজা হিচাপে, জীৱন কটাইছিল ৰজাৰ দৰে আৰু মৃত্যুবৰণ কৰিছিল ৰজাৰ দৰে। তেওঁ মৃত্যুৰ পৰা পুনৰ জি উঠিছিল ৰজা হিচাপে। তেওঁ পৃথিৱীলৈ পুনৰ আহিব ৰজা হিচাপে আৰু তেতিয়া তেওঁ প্ৰকৃত অৰ্থত তেওঁৰ ৰাজ্য স্থাপন কৰিব আৰু শাসনভাৰ হাতত ল'ব। তেওঁৰ সেই ৰাজ্যৰ নীতি কেনে হ'ব তাৰ আভাস আমি পালোঁ তেওঁ পৰ্বতত দিয়া উপদেশৰ মাজত। এনে এক উচ্চ নৈতিক মানদণ্ডৰ জীৱন যাপন কৰাটো কোনো মানুহৰ বাবেই সম্ভৱ নহয়, কাৰণ মানুহৰ এনে শক্তি নাই। কিন্তু তেনে এক জীৱন যাপন কৰাৰ বাবে শক্তি ঈশ্বৰেই যোগাব পাৰে প্ৰতিজন বিশ্বাসী আৰু বাধ্য লোকলৈ। প্ৰভু যীশুৱে বিভিন্ন অলৌকিক কাৰ্য সম্পাদন কৰি সেই ঐশ্বৰিক শক্তিৰ পৰিচয় দিছিল। মথিয়ে লিখা শুভবাৰ্তাত পৰ্বতত দিয়া উপদেশৰ পাছতেই আমি 8 নম্বৰ অধ্যায়ৰ পৰা প্ৰভু যীশুৱে কৰা কিছুমান অলৌকিক কাৰ্যৰ বিৱৰণী পঢ়িবলৈ পাওঁ। বিভিন্ন ধৰণৰ সমস্যা থকা লোক প্ৰভু যীশুৰ ওচৰলৈ আহিছিল আৰু সকলোকে তেওঁ সুস্থ কৰিছিল। তেওঁ সুস্থ কৰাৰ পদ্ধতিবোৰ একে নাছিল। কাৰোবাক কেৱল মুখৰ কথাৰে সুস্থ কৰিছিল, কাৰোবাক দূৰৰ পৰাই সুস্থ কৰিছিল, কিন্তু কুষ্ঠৰোগী এজনক তেওঁ হাতেৰে স্পৰ্শ কৰি সুস্থ কৰিছিল। সেই সময়ত কুষ্ঠৰোগী এজন সকলোৰে অস্পৃশ্য আছিল। তেনে ৰোগীৰ বাবে সমস্যাটো কেৱল শাৰীৰিকেই নহয়, মানসিক আৰু সামাজিকো। ৰোগীজনক স্পৰ্শ কৰাৰ দ্বাৰা প্ৰভু যীশুৱে তেওঁক শাৰীৰিকভাৱে সুস্থ কৰাৰ লগতে সমাজত পুনৰ সংস্থাপিত কৰিলে। তেওঁ আৰু অস্পৃশ্য নহয় বুলি দেখুৱালে। সেইটোৱে কুষ্ঠৰোগীজনক সামগ্ৰিকভাৱে সুস্থতা প্ৰদান কৰিলে। যীশুখ্ৰীষ্টৰ যোগেৰে আজিও আমি এনে আশীৰ্বাদ লাভ কৰোঁ। কেৱল অলৌকিকভাৱে মানুহৰ ৰোগ সুস্থ কৰা অথবা মানুহৰ গাৰ পৰা অসুচি আত্মা খেদুৱাই নহয়, প্ৰভু যীশুৱে ধুমুহা বতাহ আৰু সাগৰৰ ঢৌকো আদেশ দি শান্ত কৰি গোটেই সৃষ্টিৰ ওপৰত তেওঁৰ যে ক্ষমতা আছে তাক প্ৰকাশ কৰিছিল। 9 নম্বৰ অধ্যায়ত আমি প্ৰভু যীশুখ্ৰীষ্টই কৰা আৰু 6টা অলৌকিক কাৰ্যৰ বিষয়ে পঢ়িবলৈ পাওঁ। এনে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়বোৰ চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটিৰ মাজলৈ সোমাই যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ আপুনি ভালে কুশলে আছে। আশা কৰোঁ আপুনি আমাৰ ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। আহক এতিয়া মথি 8 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদৰ পৰা চাওঁ আহক। ইয়াত এই বুলি লিখা আছে, পাছে যীশুৱে নিজৰ চাৰিওফালে বহু মানুহৰ দল দেখি সিপাৰলৈ যাবলৈ আজ্ঞা দিলে। প্ৰভু যীশুৰ চাৰিওপিনে থকা বিশাল জনসমাগমটোৰ কথা চাওকচোন। তেওঁ আচলতে হাজাৰ হাজাৰ লোকক সুস্থ কৰিছিল। কেৱল ইয়াত উল্লেখ কৰা মানুহ কেইজন মাত্ৰ নহয়। যোহনে লিখা শুভবাৰ্তাত এই কথাটোকেই সাব্যস্ত কৰি এনেদৰে লিখা হৈছে, যোহন 20 নম্বৰ অধ্যায়ৰ 30 আৰু 31 নম্বৰ পদত, ইয়াত বাজেও যিবোৰ এই পুস্তকত লিখা নাই, যীশুৱে এনে অনেক অনেক আচৰিত চিন শিষ্যবিলাকৰ আগত দেখুৱালে,
কিন্তু যীশু যে ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট, ইয়াক যেন তোমালোকে বিশ্বাস কৰা আৰু বিশ্বাস কৰি তেওঁৰ নামত যেন জীৱন পোৱা, এই নিমিত্তে এইবোৰ কথা লিখা হ'ল। যীশু আনটো পাৰলৈ যাবলৈ প্ৰস্তুত হ'ব ধৰোঁতেই এজন মানুহ তেওঁৰ ওচৰলৈ আহিল। 19 নম্বৰ পদ। সেই সময়ত এজন অধ্যাপকে আহি তেওঁক ক'লে, হে গুৰু, আপুনি যলৈকে যায় তলৈকে ময়ো আপোনাৰ পাছে পাছে যাম। এই অধ্যাপকজন খুব সম্ভৱ এজন কম বয়সীয়া লোক আছিল, কাৰণ বয়সীয়া মানুহে এনেদৰে নক'লেহেঁতেন। এই অধ্যাপকজন জনগণৰ লগত আছিল আৰু যীশুৰ অনুগামী হ'বনে নহ'ব সেই কথাটো তেওঁ নিশ্চয় গুণাগথা কৰি আছিল। কি কৰিব তেওঁ ভাবি পোৱা নাছিল। তেতিয়া তেওঁ দেখিলে যে যীশু আনটো পাৰলৈ যাবলৈ সাজু হ'ব ধৰিছে। প্ৰভু তেওঁৰ শিষ্যবিলাকৰ সৈতে নাৱৰ পিনে আগবাঢ়ি যাব ধৰিছে। গতিকে তেওঁ সোনকালে মনটো স্থিৰ কৰিব লাগিব। গতিকে তেওঁ মানুহৰ মাজৰ পৰা ওলাই আহিল। হয়তো প্ৰভুৰ আগত নত হৈ পৰিল আৰু ক'লে, আপুনি যলৈকে যায় আপোনাৰ পিছে পিছে ময়ো যাম। অধ্যাপকজনে সিদ্ধান্ত গ্ৰহণ কৰিলে। প্ৰভুৱে তেওঁৰ পিনে চালে আৰু অতি খোলাখুলিভাৱে স্পষ্টভাৱে এই বুলি ক'লে। 20 নম্বৰ পদ। যীশুৱে তেওঁক ক'লে, শিয়ালৰ গাঁত আৰু আকাশৰ চৰাইৰো বাহ আছে, কিন্তু মানুহৰ পুত্ৰৰ নিজৰ মূৰ থ'বলৈ ঠাই নাই। আন কথাত ক'বলৈ গ'লে প্ৰভু যীশুৱে এই ডেকা মানুহজনক কৈ আছে, তুমি কিমান ত্যাগ কৰিব লাগিব ভাবি চাইছানে? আমাৰ প্ৰভু এই পৃথিৱীত থাকোঁতে তেওঁৰ দৰিদ্ৰ অৱস্থা প্ৰকাশ কৰিছিল। ডেকাজনে নিজৰ অন্তৰ খুলি দিছিল, গতিকে আমাৰ প্ৰভুৱেও তেওঁৰ অন্তৰ মেলি দিছে। তেওঁ এনেদৰে কৈছিল বুলি আমি কল্পনা কৰিব পাৰোঁ, মোৰ পাছে পাছে আহিলে তুমি কিবা কিবি বহুত ত্যাগ স্বীকাৰ কৰিব লাগিব। যেতিয়া আমি কোনো এখন ঠাইলৈ যাম, তাত আমাৰ বাবে কোনো ডাঙৰ হোটেলত কোঠা বুক কৰি থোৱা নহয়। আমাৰ আচলতে থাকিবলৈ কোনো ঠাই নাই। আকাশৰ চৰাইৰো বাহ আছে, শিয়ালৰো গাঁত আছে শিলৰ মাজত, সিহঁত তালৈ যাব পাৰে, কিন্তু মানুহৰ পুত্ৰৰ মূৰ থ'বলৈ ক'তো ঠাই নাই। প্ৰভু যীশুৰ দাৰিদ্ৰ। তেওঁ যি শাপ অভিশাপ আমাৰ হৈ কঢ়িয়াইছিল, আমাৰ দাৰিদ্ৰও তাৰেই মাজত আছিল। এই ডেকাজনে যীশুৰ পিছে পিছে গৈছিল বুলি আমাক কোৱা হোৱা নাই, কিন্তু তেওঁ পিছে পিছে গৈছিল যেন আমাৰ লাগে। আমি ভাবোঁ, যেতিয়া পানীত নাওখন মেলি দিয়া হৈছিল, তাতে নাৱত সেই ডেকাজনো আছিল, যীশুক অনুসৰণ কৰিবলৈ সিদ্ধান্ত কৰা ডেকা। 21 নম্বৰ পদ। পাছে শিষ্যবিলাকৰ মাজৰ আন এজনে তেওঁক ক'লে, হে প্ৰভু, প্ৰথমতে গৈ মোৰ পিতৃক কবৰ দিবলৈ মোক অনুমতি দিয়ক। ইয়াত আমি পাইছোঁ যীশুক অনুসৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা এজন ডেকা, কিন্তু প্ৰথমতে তেওঁ দেউতাকক কবৰ দিব বিচাৰিছিল। এই ঘটনাটো মানুহে যথেষ্ট ভুল বুজে। আমাৰ এনেকুৱা ধাৰণা এটা হয় যে বৃদ্ধ ভদ্ৰলোকজনৰ মৃত্যু হৈছিল মাত্ৰ, আৰু পৰিয়ালৰ লোকসকলে মৃতকৰ সোঁৱৰণি গীৰ্জা পাতিবলৈ সাজু হ'ব ধৰিছিল, আৰু আমাৰ প্ৰভুৱে অতি কঠুৱাভাৱে উত্তৰ দিয়া যেন আমাৰ লাগে যেতিয়া তেওঁ এনেদৰে কৈছিল। 22 নম্বৰ পদ। যীশুৱে তেওঁক ক'লে, তুমি মোৰ পাছে পাছে আহা, মৃতবিলাকে নিজৰ নিজৰ মৃতবিলাকক কবৰ দিয়ক। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৱে বাৰু ইয়াত আচলতে কি কৈছে? মৃত লোকেনো কেনেকৈ মৃত লোকক কবৰ দিব পাৰে? এজন মানুহে এটা ঘটনাৰ কথা কৈছিল। তেওঁ এবাৰ মধ্যপ্ৰাচ্যলৈ গৈছিল আৰু এজন গাইড বিচাৰি ফুৰিছিল। তেওঁ কলৈ যাব বিচাৰিছে ক'লে, তেতিয়া তেওঁক মানুহবোৰে এই বুলি ক'লে যে এখন গাঁৱত এজন ডেকা আছে, তেওঁৱেই খুব ভাল গাইড হ'ব। তেতিয়া মানুহজন গৈ গৈ সেই গাঁও পালেগৈ আৰু সেই ডেকাজনক বিচাৰি লগ ধৰি তেওঁ গাইড হ'ব নেকি সুধিলে। কিন্তু তেওঁক সেই ডেকাজনে এই বুলি উত্তৰ দিলে, মই প্ৰথমতে মোৰ দেউতাক কবৰ দিব লাগিব। কিন্তু পজাৰ সন্মুখত তেওঁৰ দেউতাক, সেই বৃদ্ধ দেউতাক, অতি সুস্থ সবল ৰূপতেই বহি আছিল। সেই ডেকাজনে আচলতে এই কথাটোহে বুজাইছিল যে তেওঁ যাব নোৱাৰে, কাৰণ তেওঁ দেউতাকৰ মৃত্যু নোহোৱা পৰ্যন্ত যত্ন ল'ব লাগিব। অৰ্থাৎ দেউতাকজন পুতেকৰ বিশেষ দায়িত্বৰ ভিতৰত পৰিছিল। প্ৰভু যীশুৱে আচলতে তেওঁৰ ওচৰলৈ অহা ডেকাজনক এই কথাহে কৈছিল যে তেওঁৰ দেউতাকৰ যত্ন লোৱাৰ দায়িত্বটো আন কাৰোবাক দিয়ক, নহ'লে দেউতাকে নিজে নিজৰ যত্ন লওক। তেওঁ এই বুলি কওঁতে বাৰু তেওঁক আৱেগবিহীন কঠিন হৃদয়ৰ যেন লাগিছে নেকি? তেওঁ তেনে আছিল বুলি আমি নাভাবোঁ। আমি এই বুলিহে ভাবোঁ যে আমাৰ প্ৰভুৱে এই ডেকাজনক এটা সিদ্ধান্তলৈ আনিব বিচাৰিছিল। তেওঁ খ্ৰীষ্টক জীৱনত প্ৰথম স্থান দিবনে? ডেকাজনে যেতিয়া সেই সিদ্ধান্ত গ্ৰহণ কৰিছিল, তেতিয়া কিজানি প্ৰভু যীশুৱে তেওঁক কৈছিল, তেন্তে তুমি এতিয়া যোৱা, ঘৰলৈ উভতি যোৱা আৰু তোমাৰ দেউতাৰ যত্ন লোৱা। বহু বছৰ আগতে এগৰাকী ছোৱালীৰ দেউতাক অতিপাত দাবী কৰি থকা বৃদ্ধ আছিল। ছোৱালীজনীয়ে মিছনেৰী হিচাপে কোনো এখন ঠাইলৈ গৈছিল। তাতে বৰ ভাল সেৱা আগবঢ়াই বহু বছৰ পাছত
ছোৱালীজনী ঘৰলৈ উভতি আহিছিল। ঘৰলৈ উভতি আহি ছোৱালীজনীয়ে দেখিলে দেউতাক একেবাৰে অসহায়, যত্ন লওঁতা কোনো নাই। তেতিয়া দেউতাকে ছোৱালীজনীক দোষী সাব্যস্ত কৰি ক'লে যে তাই তেওঁক অকলে এৰি দিছে, তাই প্ৰকৃত খ্ৰীষ্টিয়ান নহয়। তাইৰ দেউতাকে কিন্তু কেতিয়াও খ্ৰীষ্টক গ্ৰহণ কৰা নাছিল। গতিকে ছোৱালীজনীয়ে ঘৰতে থাকি দেউতাকক সংগ দি মনত সান্তনা দিলে। বৃদ্ধ লোকজনে ছোৱালীজনীৰ এই কাৰ্যত সঁচাকৈ অভিভূত হ'ল আৰু সেই সময়ছোৱাতেই খ্ৰীষ্টক গ্ৰহণ কৰিবলৈ বৃদ্ধ লোকজনে সিদ্ধান্ত ল'লে। আমি নিশ্চিত যে সেই ছোৱালীজনীৰ সেই সকলো কামত প্ৰভু যীশুৱেই পৰিচালিত কৰিছিল। কিন্তু আৰম্ভণিতে কোনো এটা দিনত তাই এই সিদ্ধান্ত ল'ব লগা হৈছিল, তাই খ্ৰীষ্টক জীৱনত আগস্থান দি মিছনেৰী হৈ যাবনে নাযায়। মুঠিয়ে ইয়াত কোৱা সেই ডেকাজনৰো একেই অৱস্থা হৈছিল। তেওঁৰ ক্ষেত্ৰতো কিজানি কথাটো তেনেকুৱাই হৈছিল। এতিয়া আমি 23 নম্বৰ পদটো পঢ়িম। পাছে তেওঁ নাৱত উঠিলত তেওঁৰ শিষ্যবিলাক তেওঁৰ পাছত গ'ল। এতিয়া আমি পঞ্চম অলৌকিক ঘটনাটোলৈ আহিছোঁ। ই শৰীৰ সুস্থ কৰাৰ সৈতে জড়িত নহয়, কিন্তু প্ৰকৃতিৰ ওপৰত হোৱা এটা জাগতিক অলৌকিক কাৰ্য। ইয়াত প্ৰভু যীশুখ্ৰীষ্টৰ ক্ষমতা প্ৰদৰ্শিত হৈছে আৰু আমি ভাবোঁ আদমে তেওঁৰ আধিপত্য হেৰুওৱাৰ আগতে আদমৰো তেনেকুৱা ক্ষমতাই আছিল। এতিয়া আমি শেষৰজন আদম অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টত এই আধিপত্য প্ৰকাশ পাই উঠা দেখিবলৈ পাইছোঁ। 24 নম্বৰ পদ। তেতিয়া চোৱা, সাগৰত বৰ ধুমুহা বতাহ হোৱাত ঢৌৱেৰে নাওখন ঢকা হ'ল, কিন্তু তেওঁ টোপনিতে আছিল। এইটো কোনো সাধাৰণ ধুমুহা নাছিল। আমি যীশু পৰীক্ষিত হোৱা ঘটনাৰ বিৱৰণীত পাইছিলোঁ যে ছয়তানে অলপ সময়ৰ কাৰণে যীশুক এৰিছিল বুলি, কিন্তু বেছি সময়ৰ কাৰণে নহয়। আমি ভাবোঁ এই ধুমুহাৰ মূলতেই আছিল ছয়তান। এইটো আছিল প্ৰভুক ধ্বংস কৰিবলৈ ছয়তানে কৰা এটা প্ৰচেষ্টা। মন কৰক যে আমাৰ প্ৰভু টোপনি গৈ আছিল। এইটো মঠিয়ে দিয়া এটা সুন্দৰ মানৱীয় দৃশ্য। যীশুৰ ইমান ভাগৰ লাগিছিল যে আনকি এটা ধুমুহাৰ মাজতো তেওঁ শুব পাৰিছিল। ইয়াত আন এটা কথা প্ৰকাশ পাইছে, তেওঁ ধুমুহাটো শুব পাৰে, কিন্তু আমি নোৱাৰোঁ। ধুমুহাৰ সময়ত আমি ভয়াৰ্ত হওঁ। শিষ্যবিলাকেও ভয় খাইছিল। 25 নম্বৰ পদ। তেতিয়া তেওঁলোকে ওচৰলৈ গৈ তেওঁক জগাই ক'লে, হে প্ৰভু, ৰক্ষা কৰক, আমি মৰোহে। তেওঁলোকৰ কি যে অলপ বিশ্বাস। তেওঁ সমস্যাটো কেনেদৰে চম্ভালিলে মন কৰকচোন। 26 নম্বৰ পদ। তাতে তেওঁ তেওঁলোকক ক'লে, হে অল্প বিশ্বাসীবিলাক, তোমালোক কিয় ভয়াতুৰ হৈছা? পাছে তেওঁ উঠি বতাহ আৰু সাগৰক দবিয়ালে, তেতিয়া অতি শান্ত হ'ল। তেওঁ শিষ্যবিলাকক ধমকি দিছিল বিশ্বাসহীনতাৰ কাৰণে। তাৰ পাছত তেওঁ ধমকি দিলে ধুমুহা বতাহ আৰু সাগৰক। লোকে ধমকি দিয়া বুজাবলৈ ব্যৱহাৰ কৰা শব্দটো হৈছে মুখুৰা বন্ধাৰ নিচিনা। তেওঁ সমুদ্ৰৰ ঢৌ নিয়ন্ত্ৰণ কৰিলে আমি কুকুৰ এটাৰ মুখত মুখুৰা বান্ধি দিয়াৰ নিচিনাকৈ, আৰু ঢৌবোৰ শান্ত হ'ল। যদিও এই কথা সঁচা যে এই মানুহকেইজনে এই সময়ত অতি নগণ্য বিশ্বাস দেখুৱাইছিল, কিন্তু পাছলৈ এনেকুৱা দিন আহিছিল যে যেতিয়া তেওঁৰ ক্ষুদ্ৰ জীৱনত তাৰণা ক্লেশৰ ধুমুহাই চানি ধৰিছিল, তেতিয়া তেওঁলোকৰ কোনেও এনেদৰে আৰ্তনাদ কৰা আমি পঢ়িবলৈ নাপাওঁ। প্ৰভু, আপুনি আমাৰ কথা চিন্তা নকৰেনে? আমি মৰোহে এতিয়া। বৰং তেওঁলোকে এনেদৰে কোৱাহে আমি পঢ়িবলৈ পাওঁ। আৰু এতিয়া হে প্ৰভু, তেওঁবিলাকৰ দাবী ধমকি দেখক আৰু আপোনাৰ পবিত্ৰ সেৱক যীশুৰ নামেৰে চিন আৰু অদ্ভুত লক্ষণ দেখুৱাবলৈ আৰু সুস্থ কৰিবলৈ হাত মেলি আপোনাৰ দাসবিলাকক নিৰ্ভয়ে আপোনাৰ বাক্য ক'বলৈ দিয়ক। পাচনিৰ কৰ্ম 4 নম্বৰ অধ্যায়ৰ 29 আৰু 30 নম্বৰ পদ। তেওঁলোকৰ কাৰণে সেইটোৱেই দৰকাৰী কথা আছিল। আজি আমি বাস কৰা এই যুগত তেনেধৰণৰ বিশ্বাস আৰু সাহসৰ কিমান প্ৰয়োজন। সেই ধুমুহা বতাহ শান্ত কৰা ঘটনাটোৱে শিষ্যবিলাকৰ মনত কি গভীৰ প্ৰভাৱ পেলাইছিল মন কৰকচোন। 27 নম্বৰ পদ। তাতে সেই মানুহবিলাকে বিস্ময় মানি ক'লে, এওঁনো কেনে মানুহ, বতাহ আৰু সাগৰেও যে এওঁৰ কথা মানে। উচ্চ নৈতিক মানদণ্ড নিউতাজনৰ হাতত চালিকা শক্তিও আছে। ষষ্ঠ অলৌকিক কাৰ্যটো অতি চমকপ্ৰদ। আমি বেছি বহলভাৱে আলোচনা নকৰোঁ। এইটো আছিল অসুচী আত্মা খেদোৱা কাৰ্য। 28 নম্বৰ পদ। পাছে তেওঁ পাৰ হৈ গাদাৰীয়াবিলাকৰ দেশলৈ গলত ভূতে পোৱা দুজন মানুহ মৈদামনিৰ পৰা ওলাই তেওঁৰ আগত উপস্থিত হ'ল। সিহঁত এনে ভয়ানক যে কোনেও সেই বাটেদি যাব নোৱাৰিছিল।
ইয়াত যীশু গাদাৰীয়া অঞ্চলত আছে। আজিও এই অঞ্চল এই নামেৰেই জনা যায়। ইয়াৰ মানুহবোৰ আছিল গাদৰ ফৈদৰ। পুৰণি নিয়মত যেতিয়া দেশখন ইছৰাইলৰ ফৈদবোৰৰ মাজত ভাগ কৰা হৈছিল, গাদৰ ফৈদ জৰ্ডনৰ আনটো পাৰতেই ৰৈ গৈছিল। তেওঁলোকৰ কি হ'ল? তেওঁলোকে গাহৰিৰ ব্যৱসায়ত নামিল। যিহুদী হিচাপে তেওঁলোকে তেনে কৰা উচিত নাছিল। আপুনি প্ৰভুক এবাৰ অমান্য কৰিলে পিছৰটো অবাধ্যতাৰ খোজ সহজেই ল'ব পৰা হয়, আৰু খুব সোনকালে আপুনি তেওঁৰ পথ, তেওঁৰ ইচ্ছাৰ পৰা বহু দূৰ আঁতৰি যায়। যেতিয়া যীশু এই দেশত সোমাল, তেওঁক দুজন ভূতে পোৱা মানুহে লগ দিলে। তেওঁলোক আছিল ভয়ানক মানুহ, অসুচী আত্মাই ধৰা মানুহ। 29 নম্বৰ পদ। তাতে চোৱা, সিহঁতে আতাহ পাৰি ক'লে, হে ঈশ্বৰৰ পুত্ৰ, আপোনাৰ লগত আমাৰ কি কাম? নিৰূপিত সময়ৰ পূৰ্বেই আমাক যাতনা দিবলৈ আহিলনে? এই অলৌকিক ঘটনাটোৱে এটা অতি গুৰুত্বপূৰ্ণ বিষয় মুকলি কৰে, যিটোৰ বিষয়ে আজি আমি খুব কম কথাহে জানো। আমি এই অলৌকিক কাৰ্যটোৰ গুৰুত্ব বা তাৎপৰ্য বুজাত কঠিন হয় যদি আমি অসুচী আত্মাৰ বিষয়টো ভালদৰে নাজানো। আমি ভাবোঁ যে অসুচী আত্মাৰ ক্ষেত্ৰত তেওঁ যিবোৰ অলৌকিক কাৰ্য কৰিছিল সেইবোৰ সকলোতকৈ গুৰুত্বপূৰ্ণ আছিল। এতিয়া 30 আৰু 31 নম্বৰ পদ দুটা পঢ়িম। সেই সময়ত সিহঁতৰ পৰা দূৰৈত বৰ এজাক গাহৰি চৰি আছিল। তাতে ভূতবোৰে তেওঁক বিনয় কৰি ক'লে, আপুনি যদি আমাক খেদায় তেন্তে সেই গাহৰি জাকলৈকে আমাক পঠিয়াই দিয়ক। কিবা কাৰণত অসুচী আত্মাবোৰে জাগতিকভাৱে প্ৰকাশিত হ'ব বিচাৰে। হয়তো সেইবোৰে নিজৰ গুৰুত্ব কমি যোৱাটো নিবিচাৰে। সিহঁত আনকি এজাক গাহৰিত বাস কৰিবলৈ পায়ো সন্তুষ্ট। 32 নম্বৰ পদ। তাতে তেওঁ সিহঁতক ক'লে, যা হওক। তেতিয়া সিহঁতে বাহিৰ ওলাই গাহৰিবোৰত সোমালগৈ, আৰু চোৱা, সেই গোটেই জাকেই বৰকৈ লৰি গৈ গৰাৰ পৰা সাগৰত পৰি পানীত ডুবি মৰিল। সেই গাহৰিৰ জাকটোৱে অসুচী আত্মাৰ কবলত পৰাতকৈ মৰাই শ্ৰেয় বুলি ভাবিলে। মানৱ জাতি কিন্তু অলপ বেলেগ। আজি বহুতো মানুহ অসুচী আত্মাৰ কবলতেই আছে। পাৰলৌকিক শক্তিবোৰ আজি প্ৰচণ্ডৰূপে প্ৰকাশিত হৈছে। মচিৰ দিনতো প্ৰকাশিত হোৱা আমি দেখিছিলোঁ, এলিয়াৰ দিনতো আৰু প্ৰভু যীশুৰ সময়তো। আজি আমি এনেকুৱা এটা কক্ষত সোমাই পৰিছোঁ য'ত আমি ক্ৰমাৎ অধিক অসুচী আত্মাৰ শক্তিৰ প্ৰকাশ দেখিবলৈ ধৰিছোঁ। আমাৰ চাৰিওপিনে এনে বহু প্ৰমাণ আছে। বহুতো উদাহৰণ আচলতে আমাৰ চকুতেই নপৰে। আকৌ অলপ বেছি আগবাঢ়ি গৈ এই বুলি মন্তব্য দিয়াৰো ভয় থাকে, মই ভাবোঁ অমুকা অসুচী আত্মাৰ কবলত পৰিছে। আমি এনে কৰাৰ পৰা সাৱধান হোৱা উচিত, কাৰণ এনে কৰা মানে ডাইনী খেদি ফুৰাৰ নিচিনা কথা হ'ব। তথাপি আমি ক'বই লাগিব যে আজি বহু লোক আছে অসুচী আত্মাৰ কবলত। অস্বাভাৱিক মনোবিজ্ঞানৰ শিক্ষক এজন আছিল। তেওঁ চিকিৎসক আৰু খ্ৰীষ্টীয় বিশ্বাসী। তেওঁ মন্তব্য কৰিছিল যে তেওঁ এই ক্ষেত্ৰত প্ৰায় নিশ্চিত যে তেওঁৰ বহুতো ৰোগী আচলতে অলৌকিক শক্তিৰ জগতখনৰ প্ৰভাৱত আছে, অসুচী আত্মাৰ কবলত আছে। এইটো মন কৰিবলগীয়া কথা যে অসুচী আত্মাবোৰ বন্দী হৈ থাকিব বিচৰা নাছিল। সিহঁতে আন কিছুমান অসুচী আত্মা বন্দী হৈ থকাটো নিশ্চয় জানিছিল। যিহুদাৰ পত্ৰত উল্লেখ কৰা সেই পতিত স্বৰ্গদূতবিলাকৰ কথা। সেই অসুচী আত্মাবোৰে এই পৃথিৱীত ভৌতিক ৰূপ ল'ব বিচাৰিছিল। 33 আৰু 34 নম্বৰ পদ পঢ়ি দিম। পাছে ৰখীয়াবোৰে পলাই নগৰলৈ গৈ সকলো ঘটনা আৰু ভূতে পোৱা দুজনৰ বিষয়েও সংবাদ দিলেগৈ। তাতে চোৱা, নগৰৰ সমুদায় মানুহ যীশুৱে সৈতে সাক্ষাৎ কৰিবলৈ ওলাই আহিল, আৰু তেওঁক দেখা পালত তেওঁবিলাকৰ সীমাৰ পৰা যাবলৈ তেওঁক বিনয় কৰিলে। এই মানুহবোৰে যীশুতকৈ তেওঁলোকৰ গাহৰিকেই অধিক গুৰুত্ব দিছে। কিন্তু গেৰাচনীয়াবিলাকৰ ক্ষেত্ৰতেই এইটো সত্য নহয়। আজি অসংখ্য মানুহে যীশুতকৈ নিজৰ গাহৰিকেই ভাল পায়। 8 নম্বৰ অধ্যায়ত আমি 6টা অলৌকিক কাৰ্যৰ কথা পালোঁ, আৰু আমি দেখিলোঁ যে ৰজাৰ ক্ষমতা আছে তেওঁ ঘোষণা কৰা উচ্চ নৈতিক মানদণ্ড কাৰ্যত পৰিণত কৰিবলৈ। 9 নম্বৰ অধ্যায়তো আমি একেধৰণৰ কথাই পাওঁ। আমি দেখিবলৈ পাওঁ তেওঁ কৰা শাৰীৰিক অলৌকিক কাৰ্য, অৰ্থাৎ সুস্থতাৰ কাৰ্য, পাৰমাৰ্থিক অলৌকিক কাৰ্য, অৰ্থাৎ মৃতকক জীৱন দিয়া কাৰ্য, আৰু আত্মিক অলৌকিক কাৰ্য, অৰ্থাৎ অসুচী আত্মা খেদোৱা কাৰ্য। 9 নম্বৰ অধ্যায়ৰ পৰা পাঠ কৰি দিম। 1 নম্বৰ পদটো পঢ়িছোঁ, শুনিবচোন। পাছে তেওঁ নাৱত উঠি পাৰ হৈ নিজৰ নগৰলৈ আহিল। যীশু গেৰাচনীয়াবিলাকৰ দেশ এৰি আহিল নিজৰ নগৰ কফৰনাহুমলৈ, কাৰণ গেৰাচনীয়াবিলাকে তেওঁক বিচৰা নাছিল। 2 নম্বৰ পদ। আৰু চোৱা, মানুহবিলাকে শয্যাত পৰি থকা এজন জঠৰ ৰোগীক তেওঁৰ ওচৰলৈ আনিলে। তাতে যীশুৱে তেওঁবিলাকৰ বিশ্বাস দেখি সেই জঠৰ ৰোগীক ক'লে, বোপা, নিৰ্ভয় হোৱা, তোমাৰ পাপ ক্ষমা কৰা হ'ল।
এই ঘটনাটোৰ বিষয়ে মাৰ্কৰ শুভবাৰ্তাত আমাক বহলাই কোৱা হৈছে। মাৰ্কে আমাক জনাইছে কেনেকৈ এই মানুহজনক ঘৰৰ ছাল খুলি ওপৰৰ পৰা নমাই দিয়া হৈছিল আৰু প্ৰভু যীশুৱে তেওঁক সুস্থ কৰিছিল, তেওঁৰ পাপ ক্ষমা কৰিছিল। সুস্থ কৰা আৰু পাপ ক্ষমা কৰা কাৰ্য পৰস্পৰৰ সৈতে জড়িত। 3 নম্বৰ পদ। তাতে চোৱা, কেইজনমান অধ্যাপকে মনতে ক'লে, এওঁ ঈশ্বৰ নিন্দা কৰিছে। অধ্যাপকবিলাকে মনে মনে ভাবিছিল যে যীশুৱে এই মানুহজনক খোজ কঢ়াব নোৱাৰে। প্ৰভুৱে তেওঁলোকৰ মনৰ চিন্তাটো জানি আৰু অন্তৰত থকা মন্দ ভাৱনাৰ কথা জানি তেওঁলোকক সুধিলে। 5 নম্বৰ পদ। কিয়নো তোমাৰ পাপ ক্ষমা কৰা হ'ল নাইবা উঠি ফুৰা, এই দুটা কথাৰ কোনটো ক'বলৈ উজু? তেওঁলোকে তেওঁৰ প্ৰশ্নৰ উত্তৰ দিয়া নাছিল, কিন্তু তেওঁলোকে উত্তৰ দিলে এনেদৰে ক'ব লাগিলেহেঁতেন। আমাৰ কাৰণে ইটো সিটোৰ সমানেই গুৰুত্বপূৰ্ণ। 6 আৰু 7 নম্বৰ পদ। কিন্তু পৃথিৱীত পাপ ক্ষমা কৰিবলৈ মানুহৰ পুত্ৰৰ যে ক্ষমতা আছে, ইয়াক তোমালোকে জানিবলৈ তেতিয়া তেওঁ জঠৰ ৰোগীজনক ক'লে, উঠা, তোমাৰ শয্যা তুলি লৈ নিজৰ ঘৰলৈ যোৱা। তাতে তেওঁ উঠি নিজৰ ঘৰলৈ গ'ল। যেতিয়া এই জঠৰ মানুহজনে থিয় দি খোজ কাঢ়িলে, তেতিয়া এই কথাটো প্ৰকাশ হ'ল যে যিজনে তেওঁক খোজ কঢ়াব পাৰে, তেওঁৱেই তেওঁক পাপৰ ক্ষমাদানো কৰিব পাৰে। প্ৰিয় শ্ৰোতা, আপুনি বা মই পাপ ক্ষমা কৰিব নোৱাৰোঁ, একমাত্ৰ যীশুৱেহে পাৰে। যিহেতু মই কাৰো পাপ ক্ষমা কৰিব নোৱাৰোঁ, মই কোনো জঠৰ ৰোগীকো খোজ কঢ়াব নোৱাৰোঁ। শয়তান এজন প্ৰবঞ্চক। গতিকে আজি তথাকথিত সুস্থতা প্ৰদানকাৰী লোকবিলাকৰ বিষয়ে খুব ভালদৰে অনুসন্ধান কৰি চাব লাগে। ঈশ্বৰে কৰা কামৰ মাজত আমি প্ৰৱেশ কৰিব নালাগে। তেওঁৱেই সকলো গৌৰৱ লাভ কৰাটো আমি সুনিশ্চিত কৰিব লাগে। এতিয়া পঢ়িম 9 নম্বৰ পদটো। যীশুৱে তাৰ পৰা যাওঁতে মঠি নামেৰে এজন মানুহক কৰ লোৱা চৰাত বহি থকা দেখা পাই তেওঁক ক'লে, মোৰ পাছে পাছে আহা। তাতে তেওঁ উঠি তেওঁৰ পাছে পাছে গ'ল। মঠিয়ে তেওঁৰ প্ৰভুৱে আমন্ত্ৰণ জনোৱা কথাটো মাত্ৰ এই পদটোৰে অতি নম্ৰভাৱে উপস্থাপন কৰিছে। লোকে আমাক জনায় যে যীশুৰ সন্মানাৰ্থে মঠিয়ে ঘৰত এটা ডাঙৰ ভোজ পাতিছিল। লোক 5 নম্বৰ অধ্যায়ৰ 27 পৰা 29 নম্বৰ পদত পাব। ইয়াত পাছত থকা ঘটনাখিনি এই ভোজৰ সময়তে ঘটিছিল, এই বুলি আমি বুজি পাওঁ। মঠিয়ে তেওঁৰ বহু কৰ তোলা বন্ধু এই ভোজলৈ মাতিছিল, কাৰণ তেওঁলোকেও প্ৰভু যীশুখ্ৰীষ্টক জনাটো বিচাৰিছিল। 10 আৰু 11 নম্বৰ পদ। ইয়াৰ পাছত চোৱা, তেওঁ ঘৰত ভোজন কৰিবলৈ বহোঁতে অনেক কৰ তোলা আৰু পাপী মানুহ আহি যীশু আৰু তেওঁৰ শিষ্যবিলাকৰ লগত বহিল। ফৰিচীবিলাকে ইয়াকে দেখি তেওঁৰ শিষ্যবিলাকক সুধিলে, তোমালোকৰ গুৰুৱে কৰ তোলা আৰু পাপীবোৰে সৈতে কিয় ভোজন কৰে? ফৰিচীবিলাকে কৰ তোলা আৰু পাপী লোকৰ সৈতে ভোজন নকৰিছিল। বহুতো সাধুৱে আজি তেনে ধাৰণাই লৈ থাকে। ভোজলৈ পাপীসকলক নিমন্ত্ৰণ কৰাত লোকচান একো নাই, কাৰণ তেওঁলোককহে খ্ৰীষ্টলৈ জয় কৰাটো প্ৰয়োজনীয় কথা। পাপী লোকৰ সৈতে আমাৰ নিশ্চয় অলপ সংযোগ থাকিবই লাগিব। 12 নম্বৰ পদ। তেওঁ তাকে শুনি ক'লে, নিৰোগী মানুহৰ বেজত সকাম নাই, কিন্তু ৰোগীৰহে সকাম আছে। যীশুৱেই মহান বেজ। তেওঁ মানুহৰ মূল সমস্যা অৰ্থাৎ পাপ ৰোগ সুস্থ কৰিবলৈ আহিছিল। আমাৰ বহুতো খ্ৰীষ্টীয় লোকে সহভাগিতাৰ ভোজ পাতে, কিন্তু তালৈ পৰিত্ৰাণ নোপোৱা লোকক নামাতে। তেওঁলোকে এই ঘটনাটোৰ পৰা শিক্ষা লোৱা উচিত। পৰিত্ৰাণ নোপোৱা লোক আহিলে বেছিভাগ খ্ৰীষ্টীয় বিশ্বাসী লোকে তেওঁলোকক অলপ অস্বস্তিকৰ পৰিস্থিতিত পেলাই একাষৰীয়া কৰিহে ৰাখে। 13 নম্বৰ পদ। তোমালোকে যোৱা, মই বলিদান নোখোজো, দয়াহে খোজো, এই বচনৰ অৰ্থ শিকাগৈ, কিয়নো মই ধাৰ্মিক নহয়, কিন্তু পাপীকহে নিমন্ত্ৰণ কৰিবলৈ আহিছোঁ। মঠিয়ে আকৌ উদ্ধৃতি দিছে পুৰণি নিয়মৰ পৰা, এইবাৰ হোছেয়া 6 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদ। যেতিয়া যীশুৱে মই পাপীকহে নিমন্ত্ৰণ কৰিবলৈ আহিলোঁ, ধাৰ্মিকক নহয়, এই বুলি কৈছিল, তেওঁ ফৰিচীবিলাককো অন্তৰ্ভুক্ত কৰিব পাৰিলেহেঁতেন, কাৰণ তেওঁলোকো পাপী আছিল। আচলতে আমি সকলোৱে অন্তৰ্ভুক্ত, কাৰণ সকলোৱেই পাপী। 14 নম্বৰ পদ। তেতিয়া জোহনৰ শিষ্যবিলাকে তেওঁৰ ওচৰলৈ আহি ক'লে, আমি আৰু ফৰিচীবিলাকেও বাৰে বাৰে লঘোণ দিওঁ, কিন্তু আপোনাৰ শিষ্যবিলাকে লঘোণ নিদিয়ে, ইয়াৰ কাৰণ কি? জোহন আচলতে আছিল এজন পুৰণি নিয়মৰ ভাৱবাদী। তেওঁ পুৰণি নিয়মৰ পৰা আহি নতুন নিয়মত সোমাই পৰিছিল, ঘোষণা কৰিবলৈ যে মচীহ আহিল। মলাখীয়ে এই ভাৱবাণী কৰি থৈছিল যে প্ৰভু যীশুখ্ৰীষ্টৰ পথ প্ৰস্তুত কৰিবলৈ এজন বাৰ্তাবাহক আহিব। জোহনে কৈছিল, মই আচলতে প্ৰভুৰ কাৰণে বাটটোহে সাজি আছোঁ। তেওঁ কিছু সময় পাছতেই ইয়াত উপস্থিত হ'ব, আৰু জোহনে কোৱাৰ দৰেই তেওঁ আহিছিল। এতিয়া যীশুৱে এটা মহান নীতি ঘোষণা কৰি জনাব যে কালৰ পৰিৱৰ্তন ঘটিব ধৰিছে। পৰিৱৰ্তন ঘটিল, এতিয়া চলিছে অনুগ্ৰহৰ কাল। ঈশ্বৰৰ অনুগ্ৰহত
প্ৰভু যীশুত বিশ্বাস কৰি আমি সকলো পাপৰ ক্ষমা লাভ কৰি পৰিত্ৰাণ পোৱাৰ কাল আহিল। আপুনি বাৰু সেই পৰিত্ৰাণ গ্ৰহণ কৰিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। যীশুখ্ৰীষ্টই মানুহৰ আগত অলৌকিক কাৰ্য সম্পাদন কৰি বিখ্যাত হ'বৰ বাবে জগতলৈ অহা নাছিল। তেওঁৰ জগত আগমনৰ উদ্দেশ্য আছিল মানৱ জাতিৰ পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ ক্ৰুচৰ ওপৰত নিজকে বলি হিচাপে আগবঢ়াবলৈ। তেওঁ আছিল জগতৰ পাপ কঢ়িয়াবলৈ ঈশ্বৰে আগবঢ়োৱা মেৰ পোৱালি। কিন্তু তেওঁৰ ওচৰলৈ মানুহবোৰ আহিছিল বিভিন্ন ৰোগ নৰিয়াৰ পৰা মুক্ত হ'বলৈ, কিছুমান আহিছিল তেওঁৰ উপদেশ শুনিবলৈ, কিছুমানে হয়তো সেই অলৌকিক কামবোৰ চাবলৈকে আহিছিল। প্ৰভু যীশুৱে তেওঁৰ ওচৰলৈ বিশ্বাসেৰে অহা কাকো বিমুখ কৰা নাছিল। তেওঁৰ ওচৰলৈ অহা প্ৰতিজনক তেওঁ সুস্থ কৰিছিল। আনকি কোনো কোনো ক্ষেত্ৰত তেওঁ মৰম লাগি নিজে আগবাঢ়ি গৈ সেই কাম কৰিছিল। আৰু যিসকলে অনন্ত জীৱন লাভ কৰাৰ উপায় বিচাৰি তেওঁৰ ওচৰলৈ আহিছিল, তেওঁলোককো তেওঁ অনন্ত জীৱনৰ বাক্য দিছিল, সেই পথ দেখুৱাইছিল। আমি প্ৰভু যীশুৰ পৰা কি বিচাৰি আহোঁ সেইটো আমি জানো, আৰু সেইটোৱেই সকলোৱে ভাবি চাবলগীয়া কথা। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আমি ইমানতে সামৰিব খুজিছোঁ। আহকচোন সামৰণিত আমাৰ পৰম পিতা পৰমেশ্বৰৰ ওচৰত খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অসীম দয়ালু কৰুণাময় পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাওঁ, কিয়নো তোমাৰ বাক্য আলোচনা কৰিবলৈ এই সুন্দৰ সময় তুমি আমাক দান কৰিলা। এই ভক্তিবচন অনুষ্ঠান অসীম আগ্ৰহেৰে ধৈৰ্যৰে শুনি থকা প্ৰতিজন দৰ্শক শ্ৰোতাৰ ওপৰত তোমাৰ বিশেষ অনুগ্ৰহৰ আশীৰ্বাদ থাকিবলৈ দিয়া। কাৰো যদি জীৱনত কিবা সমস্যা আছে, যদি কোনো কিবা বিশেষ সমস্যাৰ সন্মুখীন হৈছে, ৰোগ নৰি আদিত আছে প্ৰভু, তেওঁলোকৰ ওপৰত তোমাৰ বিশেষ অনুগ্ৰহৰ হাত, তোমাৰ সুস্থতাকাৰী হাতৰ স্পৰ্শ তেওঁলোকৰ ওপৰত থাকিবলৈ দিয়া। আমাৰ প্ৰত্যেকৰে প্ৰয়োজন অনুসাৰে তুমি আমাক আশীৰ্বাদ কৰি থাকা, আৰু আমাৰ প্ৰত্যেকৰে জীৱন তুমি উপচাই তোলা তোমাৰ অনুগ্ৰহৰ আশীৰ্বাদেৰে। কিয়নো এই প্ৰাৰ্থনা আমাৰ হকে ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি সোঁশৰীৰে স্বৰ্গলৈ গৈ আমাৰ বাবে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এই নম্বৰটোত এটা মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি ইমেইলৰ দ্বাৰাও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আপুনি আমালৈ পত্ৰও লিখিব পাৰে। তাৰ বাবে আমাৰ পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত অনুগ্ৰহ কৰি চাই লওকচোন। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।